নমস্কাৰ মই বিশেষকৈ সামাজিক মাধ্যমত কেতিয়াও লাইভ আহি পোৱা নাই আজি প্ৰথম লাইভ আহিছোঁ মই দেখিছোঁ বেলেগে লাইভ কৰা নিজৰ বক্তব্যবোৰ ৰাখে নিজৰ ক'বলগীয়াখিনি কয় আজি ময়ো বিশেষ এটা কাৰণে অসমবাসীৰ ওচৰলৈ লাইভত আহিছোঁ কিছুমান কথা ক'বলৈ কথা মানে ভিতৰত কিছুমান কথা সোমাই আছে সেইবোৰ লিখিলে হয়তো বহুত সময় লাগিব সেইখিনি লিখি ক'ব নোৱাৰোঁ মুকলিমুৱাকৈ ক'ব বিচাৰিছোঁ আপোনালোকক বিষয় হৈছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ আৰু মোৰ প্ৰায় 19 বছৰ আগৰ এটা পৰিকল্পনা আছিল আমি মিলিজুলি এখন চিনেমা কৰিম ৰৈ ৰৈ বিনালে চিনেমাখন কৰিলোঁ হঠাৎ 19 ছেপ্টেম্বৰত স্তব্ধ হৈ গ'লোঁ ৰৈ গ'লোঁ এটা এনেকুৱা এটা খবৰ আমাৰ মাজলৈ আহিল যিটো খবৰ আমি বিশ্বাস কৰিব পৰা নাই এতিয়া সহজভাৱে ল'ব পৰা নাই 21 ছেপ্টেম্বৰৰ পৰা আহি জুবিন গাৰ্গে ছবিখনৰ কাম কৰাৰ কথা আছিলে কিন্তু তেওঁৰ নিথৰ দেহে আহি পালে আমাৰ ওচৰলৈ সেয়াও সহ্য কৰোঁ গুৰু দায়িত্ব পৰিলে 31 তাৰিখে ছবিখন ৰিলিজ কৰিব লাগে 19 বছৰৰ পৰিকল্পনা কৰি দেখুৱা যিটো পৰিকল্পনা কৰি আছিলোঁ 31 অক্টোবৰত ছবিখন ৰিলিজ কৰিব লাগে সেইটো জুবিন গাৰ্গৰে সপোন আছিলে লক্ষ্য আছিলে 31 অক্টোবৰ তাৰিখে দিন ৰাত টোপনি ক্ষতি কৰি পৰাণ বৰকটকী ৰাহুল গৌতম শৰ্মা আমাৰ প্ৰযোজক সামন্ত গৌতম মই দেৱজিৎ চাংমাই আমাৰ অমৃত সকলোৱে মিলিজুলি সুমন দুৱাৰা সকলোৱে আশ্চৰ্য চিন্তু ফুকন সকলোৱে মিলিজুলি অশেষ কষ্ট কৰি 31 তাৰিখে ৰাইজৰ মাজত ছবিখন ওলাই দিলোঁ 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ ৰৈ বিনালে আজি 9 দিন হৈছে 9 দিন আজি মাত্ৰ 9 দিন হৈছে এই 9 দিনীয়া শিশুটোক বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে নিজৰ বাচ্চা এটাক কাটি কুটি বজাৰত যদি বিকি দিয়া হয় কি হ'ব পাৰে অৱস্থাটো এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি চিনেমাখন কাটি কুটি যে বেছি আছে আপোনালোকে লাজ নাই আপোনালোকৰ যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছোঁ এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে এই যে কৰি আছে বিশেষকৈ কিন্তু আমাৰ অসমৰ মানুহে কৰি আছে সেইটো এটাকে বেছি দুখ লাগিছে কোনোবা অনা অসমীয়া কোনোবা বহিৰা গোষ্ঠীয়ে ডাঙৰকৈ কিবা এটা কৰিছে সেইটোতো কৰিব যুঁজিবলগীয়া আছেই অসমীয়া চিনেমাৰ কাৰণে এখন দুৱাৰ খুলি থৈ গৈছিলে জুবিন গাৰ্গদেৱে অসমীয়া চিনেমাৰ ৰৈ ৰৈ বিনালে জৰিয়তে আৰু এখন নতুন দুৱাৰ খোল খাইছিলে আমাৰ কাৰণে আৰু কিন্তু সেই বহিৰা গোষ্ঠীটোৱে আমাৰ সপোনটোক চুৰমাৰ কৰিছেই মাৰি পেলাই আৰু এতিয়া আমাৰ মানুহখিনিয়ে যিকণ বাকী আছিলে সেইকণো শেষ কৰি দিছে নেইল চেপি পেলাই চেছ কৰি থৈ দিছে আমাৰ আমি কি কাম কৰিব নালাগে আজিলৈকে কান্দিব পৰা নাই জুবিন যে মোৰ মাজত নাই আমাৰ মাজত নাই সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই ছবিখনৰ লগত লাগি আছোঁ অহৰে 31 তাৰিখে ছবিখন ৰিলিজ দিয়াৰ পিছত দিনে ৰাতিয়ে লাগি আছোঁ এই যে পাইৰেচিবোৰ যে আহে সেইবোৰ মানে ব্লক কৰাত সেইবোৰ ৰিপৰ্ট কৰাত লাগি আছোঁ টোপনি নাই কাৰো আমি শুব পৰা নাই সেই 19 তাৰিখে যে ৰৈ গ'ল আমাৰ কাৰণে সময় এতিয়া ৰৈ গৈছে আগবাঢ়িব পৰা নাই কাৰ কাৰণে কৰি আছোঁ আমাৰ কাৰণে কৰি আছোঁ নাই কৰা আমাৰ কাৰণে জুবিন গাৰ্গৰ যিখন নতুন চিনেমা আহিছিলে ৰৈ ৰৈ বিনালে তেওঁৰ যিটো সপোন আছিলে সেইটো সাৰ্থক কৰিবলৈ যুঁজি আছিলোঁ কাৰ কাৰণে যুঁজি আছিলোঁ আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলোঁ আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলোঁ তাৰ বিনিময়ে আপোনালোকে এয়া দিছে যিমান পাৰে 5 মিনিট 6 মিনিট এতিয়াতো আৰু ওপৰত গুচি গ'ল এঘণ্টাটো দিছে যে গোটেই চিনেমাই দি দিছে যা কি পাব কিন্তু মই খাটাং যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী যোনে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে হলতেই চিনেমাখন চাব তেওঁলোকে আপোনালোকে যে এই আপোনালোকে কিয় দিছে আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব আপোনালোকে ভাবিছে নেকি আপোনালোকে ইউটিউবৰ পৰা পইচা পাব ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাব বেয়া শব্দ ক'বলৈ মন গৈছে বেয়া শব্দ নকওঁ কিন্তু সময়ে ক'ব যেনেকৈ জুবিন গাৰ্গৰ এটা ডায়লগ আছিলে চিনেমাখনত সময় মই বৰ ভয় কৰোঁ
আপোনালোকে শিকক সময় ভয় কৰিবলৈ সময়ে আপোনালোককো এনেকুৱা এটা জেগাত লৈ গৈ থৈ দিব তাৰ পৰা আপোনালোকে উঠিবলৈ পাৰ নাপাব অসমীয়া চিনেমা ইমান কষ্ট কৰি প্ৰত্যেকজন কলা কুশলী শিল্পীয়ে আৰ্টিষ্টে ইমান কষ্ট কৰি আছে অসমীয়া চিনেমাৰ কাৰণে অকল মই ৰৈ ৰৈ বিনালে বুলি কোৱা নাই প্ৰত্যেকখন অসমীয়া চিনেমা এতিয়া যিমান আহি আছে আপোনালোকে কয় আমাক হাঁহে অসমীয়া চিনেমা বনাইছ আমি কিয় অসমীয়া চিনেমা চাম চাউথৰ ছবি চাম অমুকৰ ছবি চাম কি ছবি চাব চাউথৰ ছবি এয়াহে আপোনালোকৰ এয়াহে গুণ 9 দিনীয়া বাচ্চাটোক কাটি কুটি বজাৰত বিকি দিছে আপোনালোকে নিজৰ বাচ্চা হয় আলফুলে যে ৰাখে আমিও আলফুলে ৰাখিব বিচাৰোঁ আমাৰ বাচ্চাটোক এইটো এটা আপোনালোকৰ বাচ্চা নহয় নহয় জুবিন গাৰ্গৰহে বাচ্চা আছিলে ৰবিনালত লাগি থকা আমাৰহে বাচ্চা আছিলে আপোনালোকৰ থৰি বাচ্চা নেকি সেইকাৰণে যিমান পাৰে কাটি কুটি বিকি আছে বজাৰত এই যে কৰি আছে ভাবিব কথাবোৰ আপোনালোকে ৰৈ বিনাল এখনক কাটি কুটি পাইৰেচি কৰি থকা নাই আপোনালোকে ৰৈ বিনালত অনিষ্ট কৰি থকা নাই আপোনালোকে নিজৰ লগত অনিষ্ট কৰি আছে নিজৰ সংস্কৃতিৰ লগত অনিষ্ট কৰি আছে নিজৰ সংস্কৃতি পথাৰখনত কোঠাৰ মাৰি আছে আপোনালোকে কি পাই আছে ফলোৱাৰ্ছ বাঢ়িছে কেইটামান কি হ'ব ফলোৱাৰ্ছ বাঢ়ি কি কৰিব সেই ফলোৱাৰ্ছ কেইটা যাওঁতে লৈ যাব নেকি ক'ত নিব যিয়ে কৰক জুবিন ক্ষেত্ৰত গৈ কিন্তু আমি জুবিন গাৰ্গকে বিচাৰিম তেওঁৰে সান্নিধ্য পাবলৈ যাম এই পাইৰেচি কেইটাৰ এই চুৰ কেইটা সান্নিধ্য পাবলৈ নাযাওঁ মই বাৰে বাৰে কৈ আছোঁ গৰু চুৰ কৰাও চুৰ আৰু চিনেমা চুৰ কৰাও চুৰ আৰু এই চুৰ প্ৰবৃত্তিৰ লোকৰ এই চুৰ প্ৰবৃত্তিৰ মানুহৰ লগত জুবিন গাৰ্গ কেতিয়াও নাছিল অসমীয়া মানুহ কেতিয়াও নাছিল অসমীয়া সমাজ কেতিয়াও নাছিল অসমবাসী কেতিয়াও নাছিল অসম কেতিয়াও নাছিল যিখন বৰ অসমৰ সপোন দেখি দেখি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ গুচি গ'ল আমি চিন্তা কৰিব লাগে তেওঁৰ যিখিনি কাম আধৰুৱা হৈ আছে তেওঁ যিটো সপোন দেখিছিলে সেইবোৰক আগুৱাই নিয়াৰ আৰু আমি কৰি আছোঁ কি তেওঁ এটা বাচ্চা জন্ম দি গৈছে আজি 9 দিন হৈছে মাত্ৰ 9 দিনতে কাটি কুটি কোনোবাই ভৰি কাটিছোঁ কোনোবাই হাত কাটিছোঁ কোনোবাই আঙুলি কাটিছোঁ হা এতিয়াতো গোটেই মোহাৰিয়াই পেলাই দিলে ইউটিউবত দিবলৈ গোটেই চিনেমাখন আৰু আনন্দ বা কোনোবাই লৈছে অৰুণ অসম নাম কোনোবাই লৈছে তমুক অসম নামটোৰ পিছত অসম লিখি পেলাই পাইৰেচি কৰি আছে কেইদিনমান আগতে এটা ব্যক্তিগত চেনেলত প্ৰথম যেতিয়া গানটো ওলাইছিলে সেইটো পাইৰেচি কৰালে মই যেতিয়া খং কৰিছিলোঁ খুব কৰিছিলোঁ দুগৰাকী ব্যক্তিৰ মই নাম নকওঁ তেওঁলোকৰ ফটো দেখুৱাই দিছিলোঁ তেওঁলোকে পিছত মোক কৈছিলে দাদা আমি বেলেগৰ পৰা পাইহে কৰিছিলোঁ আপুনি মোক আমাক এনেই ক'লে আমাক গোটেই সকলোৱে গালি পাৰি আছে মই তেওঁলোকক কিন্তু তেওঁলোকে যেতিয়া ফোন কৰিছিলে ব্যক্তিগতভাৱে তেওঁলোকক মই চৰি বুলি কৈছোঁ বোলো বেয়া নাপাবা মোৰ খুব মানে প্ৰথম দিনাখনেই 1 ঘণ্টা নহওঁতে এনেকুৱা হোৱা হ'ল যে মই খুব ভাগি পৰিলোঁ আচলতে তেনেকৈ কৈ পালোঁ তেওঁলোকক মই চৰি বুলি কৈছিলোঁ কিন্তু আজি আপোনালোকে যিখিনি জানি বুজি কৰি আছে তেওঁলোক কিন্তু কেতিয়াও মইতো কি আপোনালোকে ভগৱানৰ ওচৰতো চৰি বুলি কোৱা যোগ্য নহয় চিনেমাখন পাইৰেচি কৰি পেলাই আকৌ তাত লিখি দিয়ে জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় জুবিন দা কি এইটো হা জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে এই জাষ্টিছ ফৰ জুবিন দা যে জয় জুবিন দা বুলি ক'লে এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে লাজ লাগে আপোনালোকে অসমত থাকি যদি এইবোৰ কাম কৰি আছে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আৰু আচৰিত পাইছোঁ আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাইনে আপোনালোকে যে এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গে আপোনালোক দেখি থকা নাইনে আপোনালোকৰ এইবোৰ কাম কৰি আছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো সৎ অসমীয়া নাইনে এজনো সৎ অসমবাসী নাইনে এজনো ভাল জুবিন গাৰ্গক ভাল পোৱা মানুহ নাইনে যোন নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই এইখন জুবিনৰ চিনেমা এইখন অসমীয়া চিনেমা এইখন অসমবাসীৰ চিনেমা সেনেকুৱা এজনো ওলোৱা নাইনে এতিয়ালৈকে আমি নাজানো কোনে কৰি আছে জানা হয়তো নকওঁ শব্দটো জানা হয় কি কৰিলোঁ হয় নকওঁ বহুতে কমেণ্ট কৰি আছে দুখিত মই মোৰ কথাখিনি কৈ দিওঁ মই আপোনালোকক ৰিপ্লাই দিব পৰা নাই মই বাৰে বাৰে কৈছোঁ জীৱনত প্ৰথমবাৰৰ কাৰণে লাইভ আহিছোঁ লাইভত কি ক'ব লাগে সেয়াও মই নাজানো কিন্তু বহুত খুব মই কৈছোঁ ন 19 তাৰিখে যে সময়বোৰ ৰৈ গৈছিলে তাৰপিছৰ পৰা কোনো শুব পৰা নাই আমাৰ মানুহখিনিয়ে আপোনালোকেও শুব পৰা নাই অসমবাসীৰ লগতে আমিও দুখিত আমিও আবেগিক হৈ আছোঁ আমিও কষ্ট পাই আছোঁ গৰিমা বেছি কষ্ট পাই এতিয়াও হস্পিটেলতে আছে সেয়াও মৰম নাই আপোনালোকৰ জুবিন গাৰ্গৰ ন্যায় কাৰণে আমিও লাগি আছোঁ আমিও বিচাৰোঁ ন্যায় হওক সেইকাৰণে দিন গন্তি কৰি গৈ আছোঁ আজি 51 নম্বৰ দিন এয়াও হিচাপ আছে 19 তাৰিখে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা এতিয়ালৈকে কেই ঘণ্টা কেই ছেকেণ্ড হ'ল
সেয়াও হিচাপ কৰি কৰি ৰাখি আছোঁ, সেয়া তেনেকৈও গন্তি কৰি কৰি গৈ আছোঁ। তাৰপিছতো কামখিনি কৰি কৰি গৈ আছোঁ, তেওঁৰ কামখিনি। 9 দিন হৈছে ভাই ছবিখন ৰিলিজ হোৱা, এটা বাচ্চা। এই ব্যৱহাৰ আপোনালোকৰ। আমি নাজানো কোনে পাইৰেচি কৰি আছে, আপোনালোকৰ আমি প্ৰফাইলবোৰহে দেখা পাওঁ, তাততো আপোনালোক চব ফেক। কলিজা থকা হয় সঁচা আইডি দিলে হয়, কলিজা নাই। চুৰ কাৰণে লুকুৱাই লুকুৱাই আইডি দিছে, চুৰ কাৰণে মিছা আইডি দি ফেক আইডি দি পেলাই আপোনালোকে ছবিখন আপলোড কৰি আছে। কলিজা নাই। বুজিছে নহয়, কলিজা নাই। আৰু আটাইতকৈ বেয়া লাগিছে, আপোনালোকে যিখিনি পাইৰেচি কৰি আছে, আপোনাৰ পৰিয়ালৰ মানুহে, আপোনাৰ ঘৰৰ মানুহে কিন্তু জানে যে আপুনি সেই কামটো কৰি আছে। আপোনালোকক সেই ঘৰৰ মানুহখিনি আপুনি বুলি কিয় কৈ আছে? তোক সেই ঘৰৰ মানুহখিনিয়ে কিয় বাধা দিয়া নাই, মই বুজি পোৱা নাই। তোৰ বন্ধুবৰ্গে কিয় মানা কৰা নাই, সেইটো মই বুজি পোৱা নাই। নকৰিব বুলি কৈতো লাভ নাই, কৰি পেলালেই। খালি এতিয়া কিন্তু ফল ভুগিবলৈ ৰেডি হৈ থাকক। সেই ফল কেনেকৈ ভুগিব এতিয়াই মই নকওঁ বা মই নাজানো, কিন্তু আপোনালোকে যিসকলে পাইৰেচি কৰিলে, যিসকলে চিনেমাখন বৰবাদ কৰি দিলে, তাৰ ফল ভুগিবলৈ কিন্তু ৰেডি হৈ থাকক। আজি যে এই কামটো কৰিছে, আপোনালোকে ভাবিছে নেকি অকল আমি আঘাত পাইছোঁ? নহয়, অসমৰ ছবি জগতত যিমানখিনি মানুহ জড়িত হৈ আছে, এই সাংস্কৃতিক জগতখনত যিমানখিনি মানুহ জড়িত হৈ আছে, ছবি ভাঙি পৰিছে। বহুত পৰিচালক প্ৰযোজকে সিদ্ধান্ত লৈছে যে তেওঁলোকে আৰু অসমীয়া ছবি নকৰে। বঢ়িয়া, এতিয়া চাই থাকিব চাউথৰ চিনেমা, তাই গালি পাই থাকক আমাক, তহঁতে অসমীয়া চিনেমা কৰিব নাজানো। অসমীয়া চিনেমা কোনে চায়? চাউথৰ চিনেমা চাব। সেয়েহে প্ৰথমতে অসমীয়া বুলি কৈ থাকিলে নহ'ব। অসমখনক ভাল পাবলৈ শিকক, নিজৰ সংস্কৃতিক ভাল পাবলৈ শিকক, নিজৰ ভাষাক ভাল পাবলৈ শিকক, তাৰপাছত ক'ব অসমীয়া বুলি। নিজৰ সংস্কৃতিৰ প্ৰতি আপোনালোকৰ শ্ৰদ্ধা নাই, নিজৰ ভাষাটোৰ প্ৰতি আপোনালোকৰ ৰেচপেক্ট নাই, মৰম নাই, তাৰপিছত আপোনালোকে আমাক তুলনা কৰে। বহুত বেয়া লাগিছে আজি, মানে ইমানেই বেয়া লাগিছে যে হয়তো কোনোবাই এতিয়া মোক ক'বও পাৰে যে বাহ, তেওঁ এজন ছবি জগতৰ লগত জড়িত হোৱা মানুহ হৈ, সাংস্কৃতিক এজন কৰ্মী হৈ, তেওঁৰ অভিভক্তি এনেকুৱা, তেওঁৰ মুখত আজি এনেকুৱা ধৰণৰ বাক্য। আমিও মানুহে, আমাৰো খং আছে, আমাৰো ক্ষোভ আছে, আমাৰো দুখ আছে। চব কিন্তু জুবিন গাৰ্গ নহয় যে সহ্য কৰি যাব। জুবিন গাৰ্গে সহ্য কৰিব, মই নোৱাৰোঁ সহ্য কৰিব, আৰু নকৰোঁ সহ্য কৰোঁ। কিয় সহ্য কৰিম? মোৰ চকুৰ সন্মুখত মোৰ বাচ্চাটোক মাৰি থাকিব, মোৰ বাচ্চাটোক কাটি কাটি এটা এটা অংগ বিকি থাকিব, আৰু মই চাই থাকি বহি থাকিম নেকি? কিয় সহ্য কৰিম? মই নকৰোঁ। সন্মুখত পালে কি কৰিম সেইটো মই নাজানো। আপোনালোকক অনুৰোধ নাই কৰা, যিবিলাকে পাইৰেচি কৰি আছে এইবোৰ ডাউন কৰি দিয়ক। ডাইৰেক্ট দাবী দিছোঁ, অৰ্ডাৰ দিছোঁ, ধমকি দিছোঁ, যিমান পাৰ সোনকালে এইবোৰ বন্ধ কৰ, নহ'লে কিন্তু কথা বিষম হ'ব। এইবাৰ গোটেই ছবি জগতখনকে মোহাৰি দিছোঁ। যিমান কেইজন প্ৰযোজক পৰিচালক আহিছিলে আগুৱাই আকৌ অসমীয়া চিনেমা কৰিম বুলি, চব বেকফুটত গুচি গ'ল। আজি 3 দিনৰ পৰা চব বেকফুটত গুচি গ'ল, নকৰোঁ বুলি চাৰেণ্ডাৰ কৰি দিছে। শ্যামন্ত গৌতম, জুবিন গাৰ্গৰ বন্ধু, জুবিন গাৰ্গে তেওঁ ভাল কাম কৰি আছিলে বেংগলত, মাতি আনিলে ছবিৰ কাৰণে, তেওঁ আহি গ'ল অসমীয়া ছবি কৰিবলৈ ইয়াত জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও তেওঁ কৈছে হ'ব, তেওঁৰ যিখিনি সপোন আছে আমি পূৰা কৰি যাম, আমি কাম কৰি যাম, অসমীয়া চিনেমা কৰি যাম। কিন্তু এই পাইৰেচি দেখি তেওঁ আজি 3 দিন হৈছে কৈছে নাই, মই কিয় কাম কৰিম? যিজন বন্ধুৱে মোক বিচাৰিছিলে তেওঁৰ লগত কাম কৰে, সেই বন্ধুটো নাই। আৰু তেওঁৰ সৃষ্টিকো যদি
এই আজি 5 দিন 6 দিনতে এনেকুৱা অৱস্থা কৰিছে মই আৰু কি বুলি পেলাই কাম কৰিম নালাগে মই গুচি যাওঁ আকৌ মই বাৰে বাৰে কৈ আছোঁ মই আপোনালোকে বহুতে SMS কৰি আছোঁ মই দেখি আছোঁ মই পঢ়িব পৰা নাই আৰু আকৌ কৈছোঁ মই প্ৰথমবাৰ লাইভত আহিছোঁ মই দেখিছোঁ বেলেগে লাইভ কৰিলে পঢ়ি পঢ়ি উত্তৰবোৰ দিয়ে মোৰ কিন্তু সেইখিনিও মানে ধৈৰ্য নাই কাৰণ বহুত খুব সোমাই আছে বহুত কথা ক'বলগীয়া আছে সেইখিনি নোকোৱাকৈ মই শান্তি নাপাম তাৰমানে আকৌ কৈছোঁ তহঁতক অনুৰোধ কৰা নাই এই চুৰ তহঁতকেইটাক অনুৰোধ কৰা নাই শুনি ল যে পাইৰেচি যে কৰিছ চিনেমাখন যে দি আছ তই অসমীয়াই হওক লাগে অনা অসমীয়া হওক অসমত থাকত নমা সেইবোৰ অফ কৰ এইবোৰ আৰু যদি তহঁতৰ পৰিয়ালৰ মানুহে যদি ভাবে তহঁতৰ মা দেউতাই যদি ভাবে সঁচাকৈ তোক জন্ম দিছে সেই মা দেউতাই তোক মানা কৰক তোৰ যদি ককাই ভনী কোনোবা আছে সিহঁতে যদি ভাবে সঁচাকৈ তই সিহঁত পৰিয়ালৰ হয় যদি তই জানস নহয় সিহঁতে তোক মানা কৰক যে বন্ধ কৰ আচলতে তহঁতৰতো কোনো মানে জাতিয়েই নাই তহঁতৰ এটাই জাত চুৰ আৰু এটাই শব্দ কুলাংগাৰ কুলাংগাৰ অৰ্থটো বহুতে চাগে বুজি পোৱা নাই সুধি ল'বি বয়োজ্যেষ্ঠক কুলাংগাৰ মানে কি বেয়া নাপাব অসমবাসীৰ ওচৰত এটাই অনুৰোধ জুবিন গাৰ্গক যিদৰে মৰম দি আহিছে তেনেদৰে মৰম দি যাওক আৰু এইটো ঠিক যে যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে মনে মনে নাথাকে জয় অসমীয়া চিনেমা জাষ্টিছ ফৰ জুবিন গাৰ্গ